নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লাগিব অষ্টম দৰমহা আয়োগ। কৰ্মচাৰী পৰিষদে এই কথা ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰৰ ঘোষণাক আদৰণি অসম সন্মিলিত শিক্ষক মঞ্চৰ। ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই অচিৰেই ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন হ'ব বুলি ঘোষণা কৰে ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু নৱবৰ্ষৰ পহিলা দিনটোতে তেখেতে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰা অষ্টম দৰমহা আয়োগৰ কথা তেওঁ উল্লেখ কৰে। আৰু দেশৰ কোনো ৰাজ্যত এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত দৰমহা আয়োগ গঠন হোৱা নাই সেই কথাও তেওঁ কয়। আৰু অসমৰ ক্ষেত্ৰত তেওঁ কয় যে অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সন্মানীয় সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত অসমত অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ কথা তেওঁ সদৰি কৰে। আৰু দেশৰ ভিতৰতে অসম প্ৰথম হিচাপে বিবেচিত হৈছে অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰাত। আৰু মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক উষ্ম আদৰণি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। আৰু এই ক্ষেত্ৰত এক বিজ্ঞপ্তিযোগে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰধান পংকজ বৰ্মনে অসমৰ শিক্ষক কৰ্মচাৰী সমাজৰ দীৰ্ঘদিনীয়া আশা আকাংক্ষা অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত প্ৰতিফলিত হ'ব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰে সকলো সা সুবিধাকে ধৰি অন্যান্য ব্যৱস্থা এই প্ৰতিবেদনত যাতে প্ৰতিফলিত হ'ব লাগিব বুলি আশা প্ৰকাশ কৰিছে সংগঠনটোৰ বিষয়ববীয়া দুয়োগৰাকীয়ে। আৰু তেওঁলোকে কয় যে চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা অৰ্থাৎ 1/1/2024 পৰা কাৰ্যকৰী হোৱাকৈ কম সময়ৰ ভিতৰত প্ৰতিবেদন কাৰ্যকৰী কৰিব লাগিব। আৰু বিবৃতিটোত পুনৰ কোৱা হয় যে পূৰ্বৰ দৰমহা আয়োগৰ আসোঁৱাহসমূহ সমাধান হ'ব লাগিব। আৰু তেওঁলোকে বিজ্ঞপ্তিযোগে কয় যে আশা কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সমহাৰত নহয় সমপৰ্যায়ত প্ৰতিবেদন প্ৰস্তুত কৰিব। উল্লেখযোগ্য যে যোৰহাটত অনুষ্ঠিত পৰিষদৰ 40 সংখ্যক সাধাৰণ সভাৰ প্ৰতিনিধি সভাত অষ্টম দৰমহা আয়োগৰ বিভিন্ন দিশ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। আৰু পৰিষদৰ নেতাদ্বয়ে এই ক্ষেত্ৰত বহুখিনি দাবী তেওঁলোকে আগবঢ়াইছে। আৰু দ্বিতীয়তে অসম সন্মিলিত শিক্ষক মঞ্চৰ পৰাও মুখ্যমন্ত্ৰী মহোদয়ৰ ঘোষণাত তেওঁলোকে আদৰণি জনাইছে। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সন্মানীয় সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন কৰিব বিচৰা অষ্টম দৰমহা আয়োগৰ ঘোষণাক আদৰণি জনাইছে অসম সন্মিলিত শিক্ষক মঞ্চই। মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে আজি এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰে। আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সমপৰ্যায়ত সকলো সা সুবিধা যাতে অসম চৰকাৰৰ কৰ্মচাৰীক আদায় দিয়ে সেই কথা তেওঁলোকে কয়। ঘোষণা অনুসৰি গঠন কৰিব বিচৰা অষ্টম দৰমহা আয়োগৰ নিৰ্দেশত যাতে কম সময়ৰ ভিতৰত শিক্ষকৰ অৰ্হতা কামৰ সামাজিক মৰ্যাদা দ্ৰব্যমূল্যৰ সাধাৰণ মূল্যস্তৰ ৰাষ্ট্ৰীয় স্তৰৰ লগত থকা পাৰ্থক্য উৎপাদন গোটৰ পৰা ভোক্তাৰ দূৰত্ব আদি বিভিন্ন দিশসমূহ যাতে প্ৰতিফলিত হয়। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ যে শীতৰ কাৰণে ঠাণ্ডা আপোনালোকে জানে বিভিন্ন জিলাত বন্ধ ঘোষণা কৰা হৈছে আৰু কিছু কিছু জিলাত বিদ্যালয় আৰম্ভৰ সময়সূচী সলনি কৰা হৈছে। আৰু সেই সম্পৰ্কতে 5 জানুৱাৰী তাৰিখত পুনৰ এটি অৰ্ডাৰ আহিছে। আপোনালোকে স্ক্ৰীণত দেখিছে অৰ্ডাৰটো লিখিছে যে ইন ভিউ অফ দি প্ৰিভেইলিং এক্সট্ৰিম কোল্ড ৱেভ কণ্ডিশ্যন এক্ৰছ দি ডিষ্ট্ৰিক্ট। আৰু এই ক্ষেত্ৰত আহিছে যে প্ৰচণ্ড ঠাণ্ডাৰ কাৰণে নলবাৰী জিলাৰ ক্ষেত্ৰত LP আপাৰ প্ৰাইমেৰী ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী যিবিলাক স্কুল আছে স্কুলবিলাক 6 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে বন্ধ থাকিব। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে। আৰু পৰীক্ষাসূচীসমূহ চলি থাকিব বুলি ঘোষণা কৰিছে। সন্মানীয় নলবাৰী জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এই নিৰ্দেশনাটো প্ৰকাশ কৰিছে। আৰু দ্বিতীয়টো খবৰ আহিছে গভট অফ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰৰ ফালৰ পৰা। আৰু BTC কোকৰাঝাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে 6 জানুৱাৰীলৈকে যিটো তেওঁলোকৰ পূৰ্বৰ যিটো বন্ধ কথাটো আছিলে 6 জানুৱাৰীলৈকে তাক এক্সটেণ্ড কৰা হৈছে বিদ্যালয়সমূহ লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী। আৰু পৰীক্ষাসূচীসমূহ পূৰ্বৰ দৰে চলি থাকিব বুলি কোৱা হৈছে BTC অধীনৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ যিসমূহ জিলাসমূহ। গতিকে অফিচ অফ দি ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰৰ ফালৰ পৰা এই নিৰ্দেশনাটো প্ৰকাশ কৰা হৈছে 6 জানুৱাৰীলৈকে পুনৰ এক্সটেণ্ড কৰি দিয়া
হৈছে। আপোনালোকে নিশ্চয় দেখিছে ইন কণ্ডিশ্যন ইয়াত পূৰ্বৰ যিটো নিৰ্দেশনা সেই নিৰ্দেশনাটোকে 6 জানুৱাৰীলৈকে পুনৰ বৃদ্ধি কৰি দিয়া হৈছে বিদ্যালয় বন্ধৰ সম্পৰ্কত। গতিকে BTCৰ ক্ষেত্ৰতো এইটো নিৰ্দেশনা আহিল। গতিকে ৰাজ্যত প্ৰচণ্ড শীতৰ ফলত বিভিন্ন জিলাৰ